নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। যিসকল বন্ধু-বান্ধৱীসকলে এবাৰ মেট্ৰিক পৰীক্ষা দিব গৈ আছে তেওঁলোকৰ কাৰণে বহুত বেছি এটা ভাল খবৰ বুলি ক'ব পাৰি। হয়, আপোনালোকে ঠিকেই শুনিছে বন্ধু-বান্ধৱীসকল, এইবাৰ অল্ড প্ৰচেছৰ মতে এক্সামটো হ'ব। বহুতে কৈ আছিলে দাদা এইবাৰ নতুন প্ৰচেছ মতে হ'ব নেকি, কিন্তু বন্ধু-বান্ধৱীসকল আপোনালোকে ষ্টেটাছ হয়তো চাইছে, সেই ষ্টেটাছত একজেক্টলি ডাইৰেক্টলি কৈছে যে অল্ড প্ৰচেছ মতে এক্সামটো হ'ব, কিন্তু কথাটো এতিয়ালৈকে ফাইনেলাইজ মতে অফিচিয়েলি প্ৰকাশ পোৱা নাই। কিন্তু বন্ধু-বান্ধৱীসকল ভাইৰেল হৈ পৰিছে যে এইটোৱেই হ'ব, কিন্তু অল্ড প্ৰচেছ মতে হ'ব নাই সেই সম্পৰ্কে আপোনালোকক মই কৈ দিব বিচাৰিছোঁ। বন্ধু-বান্ধৱীসকল আপোনালোকে অপেক্ষা কৰক, কেইদিনমান পিছতে আপোনালোকৰ কথাটো ফাইনেলাইজ হ'ব। আৰু অল্ড প্ৰচেছতে হ'লে আপোনালোকে যদি 25 মানে MCQত পাই গ'লে, ৰিটেনত আপোনালোকৰ 5 মাৰ্ক পালে, টোটেল যদি আপোনাৰ 30+ মাৰ্কটো হৈ যায় আপুনি ডাইৰেক্ট ফাৰ্ষ্ট। গতিকে অল্ড প্ৰচেছটো বহুত বেছি ভাল আছিলে বন্ধু-বান্ধৱীসকল, তেওঁলোকৰ কাৰণে বহুত এটা ভাল আপডেট বুলি ক'ব পাৰি। যিসকল বন্ধু-বান্ধৱীসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিব গৈ আছে, মানে অল্ড প্ৰচেছ মতে যদি হয় মাত্ৰ MCQত পাছ কৰিলে আপোনালোকে ডাইৰেক্টলি পাছ হৈ যাব। কিন্তু নতুন যিটো প্ৰচেছ আছিল তাত আপোনাৰ MCQত 13+ আৰু MCQৰ লগতে আপোনালোকৰ থিয়ৰিটো 13+ পাব লাগিছিল। কিন্তু নতুন যোনটো প্ৰচেছ মতে বহুতে একচেপ্টেবল নাছিলে, কিন্তু এভাৰেজ ষ্টুডেণ্টসকলৰ যিহেতু প্ৰব্লেম হৈ আছিলে তেওঁলোকে মানে কৈছে 13+ হয় MCQত 13+ ক্ৰছ কৰি দিয়ে, কিন্তু থিয়ৰিত 13+ ক্ৰছ কৰিব নোৱাৰে, 12 বা 10+তে ৰখি যায়, যাৰ ফলত ফেইল কৰিব লগা হয়। গতিকে বহুত এটা ভাল খবৰ বুলি ক'ব পাৰি বন্ধু-বান্ধৱীসকল, অল্ড প্ৰচেছ মতে আপোনালোকৰ এক্সামটো হ'ব গৈ আছে। আৰু কথাটো আপোনালোকে যদি সন্মতি প্ৰকাশ কৰে তেন্তে লাইক এটা দবাই দিব বন্ধু-বান্ধৱীসকল। আৰু বন্ধু-বান্ধৱীসকল আপোনালোকৰ ফাইনেলাইজ হ'ব গৈ আছে, আৰু ফাইনেলাইজ হ'লে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম যে অল্ড প্ৰচেছ মতে এক্সাম হ'ব নে নহয়। গতিকে বহুত এটা ভাল খবৰ বুলি ক'ব পাৰি বন্ধু-বান্ধৱীসকল। আপোনালোকে এটা কাম কৰিব, ভিডিঅ'টো প্ৰতিজন ক্লাছ 10 ষ্টুডেণ্টলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকে অলপ মানে ভিডিঅ'টো চাই পেলাই সান্তনা পাব পাৰে যে সেইটো হ'ব। হয়, আপোনালোকে এই মানে কি আছিলে যিটো নতুন প্ৰচেছ আছিলে সেইটো মানে প্ৰচেছ মতে বহুতো কিবাকিবি মানে প্ৰব্লেম হোৱাৰ কাৰণে অল্ড প্ৰচেছত এইবাৰ হ'ব। কিন্তু 2025ত বাৰু অল্ড প্ৰচেছ মতে হৈছে, কিন্তু 2026ত আকৌ নতুন প্ৰচেছটো সোমাই পৰিব। কিন্তু ক'ব নোৱাৰি বন্ধু-বান্ধৱীসকল, এতিয়া জাষ্ট আপোনালোকৰ বিভিন্ন ষ্টেটাছত ভাইৰেল হোৱাৰ ফলত আপোনালোকক মই শ্বেয়াৰ কৰিছোঁ কথাটো। লগতে অফিচিয়েলি বহুতো মানে মেম্বাৰসকলেও কৈছিলে, কিন্তু ডাইৰেক্টলি যে অফিচিয়েল ৱেবছাইটত কথাটো ডাইৰেক্টলি প্ৰকাশ পোৱা নাই, কিন্তু বন্ধু-বান্ধৱীসকল অতি শীঘ্ৰে প্ৰকাশ পাব। গতিকে বহুত এটা ভাল খবৰ বুলি ক'ব পাৰি। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক প্ৰতিজন ক্লাছ 10 বন্ধু-বান্ধৱীসকলে, যাতে তেওঁলোকে কোনো ধৰণৰ ভয় সংকোচ নকৰাকৈ ধুনীয়াকৈ পঢ়ি থাকে। আৰু আপোনালোকে এটা কথা মন কৰিব যে অল্ড প্ৰচেছ মতে হ'ব বুলি যে পঢ়া শুনা এৰি দিম বা নপঢ়িম এইটো নহয়। আপোনালোকে এনেকুৱাকৈ পঢ়ক যাতে 13+ লাভ নাই বন্ধু-বান্ধৱীসকল, আপোনালোকে গোটেইটো টোটেল আপোনালোকে 90+ উঠাবলৈ চেষ্টা কৰক এটা ছাবজেক্টত, তেতিয়াহে মানে আপোনালোকৰ পাৰ্চেণ্টেজটো বহুত বেছি ভাল হ'ব। চেষ্টা কৰক বন্ধু-বান্ধৱীসকল, নোৱাৰা একো কথা নাই, যিমান চেষ্টা কৰিব সিমানেই আগবাঢ়িব। ঠিক আছে, ইমানেই কৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত যদি নতুন আপডেট আহে আপোনালোকক জনাই দিম। ধন্যবাদ।